বন্ধুসকল আমি দেখিবলৈ পাইছো দীৰ্ঘদিনৰ পৰা সদৰগাঁও নাটক লৈ বহুতো প্ৰতিক্ৰিয়া সন্ধিয়াৰ পিছত ইতিমধ্যে জিচিপি ৰাইজে বাধা দিছে মেৰামতি কামক ইতিমধ্যে বাধা দিছে গতিকে আমি দেখিবলৈ পাইছো হাতত আছে এখন এফআইআৰ যোৱাকালি তেওঁলোকে সদৰগাঁও ৰাইজে মিলি লিখিতভাৱে আমাৰ ডিচি মহোদয়ক তেওঁ জনাইছে এই বিষয় দুৰ্নীতিৰ বিষয়ে গতিকে আমাৰ এটাই প্ৰশ্ন যেটো সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত অসম গঢ়িব বিচাৰে সেইটো সময়ত এনেকৈ গঢ়িব নেকি দুৰ্নীতিমুক্ত অসম আমাৰ নীলবাগান গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে বাৰে বাৰে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে গতিকে আমি এটাই ৰিকুৱেষ্ট কৰিম এই বিষয়টো উপযুক্ত তদন্ত কৰি যাতে এই বাৰটো নহয় গোটেই দুৰ্নীতি সমাজ দুৰ্নীতি এখন পঞ্চায়ত গঢ়িব লাগে আমি আমাৰ দেশ আৰু আমাৰ গাঁও আৰু আমাৰ সমাজ কেতিয়া উন্নত হ'ব যেতিয়া দুৰ্নীতিমুক্ত হ'ব আজি আমি সচেতন নাগৰিক হিচাপে আমাৰ কৰ্তব্য যে কৰবাত যদি অন্যায় হৈছে আমাৰ দেখাটো ৰাইট সচেতন নাগৰিক হিচাপে আমাৰ কৰ্তব্য আৰু দায়িত্ব হৈছে যে আমি ক'ত দুৰ্নীতি হৈছে আৰু ক'ত হোৱা নাই আমি উদঙাই দিয়া কিয়নো দায়িত্ব আপোনালোকৰ গতিকে আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম আমাৰ হুজাই জিলা প্ৰশাসনক যাতে উপযুক্ত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰক যোন হওক গতিকে তেওঁলোকে ইতিমধ্যে লিখিতভাৱে অভিযোগ উত্থাপন কৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰি এই দুৰ্নীতিমুক্ত গঢ়াত অসম আমাক সহায় কৰক সন্ধিয়া ইফতাৰৰ সময়ত হঠাৎ চিঞৰ বাখৰ শুনিলো বহুত মানুহৰ হুলস্থুল শুনা পাই চিঞৰ বাখৰ শুনা পাই নিজেও ঘৰৰ পৰা বহু মানুহ ওলাই গৈছে কি হ'ল তাৰপিছত তাত যাই দেখা পালো জিচিপিয়ে এই ৰাস্তাৰ বল্ডাৰ কিছুমান আছে এই বল্ডাৰ খিনি মানে সমান কৰি আছে ৰাস্তাত সমান কৰি আছে হঠাৎ দেখিলে আৰু ৰাইজে চিঞৰ বাখৰ কৰিলে বল্ডাৰ খিনি য'তে ত'তে অধাই মধাই পেলাই থৈ গৈছে আৰু সেইটো ইফতাৰৰ সুযোগ লৈ তেওঁলোকে এইটো কাম কৰা একচুৱেলি ভাল হোৱা নাই দিনৰ পোহৰত কৰিব লাগিছিল ৰাতিৰ এন্ধাৰত কৰিব নালাগিছিল ৰাস্তাটো কিমান গাড়ী মানে ডাষ্ট কৰিছে একচুৱেলি এই ৰাস্তাটোত মোৰ শুনা মতে মই নিজে দেখা নাই কোৱা মতে ৰাইজৰ হিচাপত দুই গাড়ী বল্ডাৰ পৰিছে যিটো ডাঙৰ বল্ডাৰ হয় আৰু মাটি লগত আছে এইটো পেলাই ৰখা আছে আজি কেইবাদিন ধৰিও কিন্তু ৰাইজে বাধা দিয়াতে এইখিনি এতিয়ালৈকে সমান কৰা হোৱা নাই কিন্তু এনেকা হিচাপত পেলাই ৰাখিছে যে না মানুহ যাব পাৰে না গাড়ী মটৰ কোনো একো বস্তু চলাচল কৰিব নোৱাৰে ৰাতি এই গাঁৱৰ ৰাইজে দিনত আৰু ৰাতিত মিলাই মানে এখন এপ্লিকেশ্যন লিখিছিল আৰু এপ্লিকেশ্যনখন লৈ জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ যোৱা হৈছিল আৰু জিলা উপায়ুক্ত মহোদয়ক এই এপ্লিকেশ্যনৰ জৰিয়তে এই ৰাস্তাটোৰ যিটো অৱস্থাৰ বিষয়ে অৱগত কৰিছিল আৰু জিলা উপায়ুক্ত মহোদয়ে আমাৰ বিডিঅ ছাৰক অৱগত কৰিছিল যে এইটো ইনকুৱাৰী কৰিবলৈ যে ইনকুৱাৰী কৰি সবিশেষ জনাবলৈ কিন্তু এই আজিয়ে প্ৰায় কেইটামান বজাত যোৱা হৈছিল 2টামান বজাত তেওঁলোক গৈছিল আৰু যোৱাৰ পিছত জনোৱা হৈছিল আৰু সেই সময়তে হয়তো কি হল মাজত নাজানো ৰাতিৰ আন্ধাৰত তেওঁলোকে এই কামটো কৰিলে কিন্তু অতি পৰিতাপৰ বিষয়ে যে এইটো যে এই ৰাস্তাটো লৈ জৰাজীৰ্ণ অৱস্থাত এই ইলাকাধীন মানুহে বসবাস কৰি আছে অহা যোৱা কৰি আছে আৰু এইটো এই আমাৰ বহু সংখ্যক মানে গাঁও আছে যে এই ৰাস্তাটোৱে আমি যাতায়াত কৰো হুজাইলৈকে যোৱা এটাই ৰাস্তা যে এই ৰাস্তাটোদি শৰ্টকাট ওলাব পাৰে ৰাইজৰ দাবীটো কি হ'ব ৰাইজৰ দাবীটো এইটোৱে আছিল যে ৰাইজে কৈছে যে ইয়াত 14 না 15 ফাইনেন্সৰ যিটো কাম আছে এইটো কাম কৰিব নালাগে যিহেতুকে এই জায়গাত সিসি ব্লকৰ এটা স্কিম অনুমোদন কৰা হৈছে আৰু সেই কামটো কোড অফ কন্ডাক্টৰ পিছত যিটো কাম কৰা ষ্টাৰ্ট হ'ব কিন্তু ইয়াৰ সুযোগত তেওঁলোকে 15 ফাইনেন্সৰ কামটো যে চলাই আছে ৰাইজৰ এইটোৱে মনত সন্দেহ যে একে বছৰতে দুটা কাম কেনেকৈ সম্পূৰ্ণ হ'ব সেইকাৰণে তেওঁক বাধা দিয়া হৈছিল ৰাইজে মেল পাতি বাধা দিয়া হৈছিল বোলে সভাপতি গৰাকী ৰাইজৰ মাজলৈ আহিছিল নেকি হয় ৰাইজৰ মাজত আহিছিল ৰাইজে ইয়াত বহু মানুহ আছে যে তেওঁৰ লগত বহি আলোচনা কৰিছিল যে এইটো কাম তেওঁ নকৰে আৰু সিসি ব্লকৰ কামটো হৈ যাওক কিন্তু ইয়াত যে গম পালো যে হঠাৎ কৰি যে এদিন যেতিয়া ৰাবিছ পেলাইছিল মানুহে ফজিৰৰ চেহেৰি খাই শুইছে আৰু সেই সময়তে তেওঁ বল্ডাৰ পেলাই থৈ গৈছে বল্ডাৰ পেলাইছিল নাই পেলোৱা কেই গাড়ী পেলাইছে দুই গাড়ী পেলাইছে কিমান মিটাৰ ডিষ্টেন্স হ'ব 800 মিটাৰ 800 মিটাৰত দুই গাড়ী ৰাবিছ পেলাইছে 800 মিটাৰ সভাপতি গৰাকী কিবা প্ৰতিশ্ৰুতি দিছিল নেকি তেতিয়া তেওঁতো আজি বিগত 5 বছৰৰ পৰা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু কৰা নাই কিন্তু ইয়াত এটা আমাৰ এজন বিশিষ্ট আমাৰ জিলা পৰিষদ
তেওঁক ৰাইজে ধৰিছিল যে আপুনি আমাৰ এই কামটো চিচি ব্লক আনি দিয়ক আৰু সেই হিচাপত আমাৰ নেৱাজুদ্দিন যিজন জিলা পৰিষদ আছিল তেওঁ বহুত হেৰি কৰিছে আৰু তেওঁৰ মানে এইটোত চিচি ব্লকটো আমাৰ চেংচন হৈছে মই আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা এটাই যে দুৰ্নীতিমুক্ত অসম লাগে দুৰ্নীতিমুক্ত অসম কিন্তু এইখন অসমতে আমাৰ এনেকা এখন জাগাত এখন গাঁৱত যে এই হিচাপত দুৰ্নীতি হৈছে যিটো কাম 20-21ৰ কাম আৰু 24-25ত কাম হৈ আছে ইয়াতকৈ বেছি দুখৰ বিষয় একো নহয় যে আমি জিলা উপায়ুক্ত মহোদয়ক আমাৰ বিডিঅ মহোদয়ক এটাই অনুৰোধ জনাম যে সঠিক তদন্ত কৰি যে আমাৰ কামটো বা আমাৰ যাতায়াতৰ সুবিধাটো কৰি দিয়াৰ কাৰণে আমি বিনম্ৰভাৱে তেওঁক আহ্বান জনাইছো যে তেওঁ নিজে আহক আৰু জিলা উপায়ুক্ত মহোদয় তেওঁক কৈছেও আৰু সেই মৰ্মে তেওঁ কালিৰ ভিতৰত অহাৰ কথাই আছিল কিন্তু ৰাতাৰাতি তেওঁলোকে এই কামটো কৰি আছে